হেল্ল' গাইজ, চাই থাকিব আপোনালোকে মোৰ ইউটিউব চেনেল আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কৰাৰ লগতে যিসকল বন্ধু নতুনকৈ আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। এয়া হৈছে লক্ষীপুৰ ভাই ভনী হকটোপলা পাহাৰ বুলি জনাজাত। তাৰ ঠিক ওচৰতে এইটো দাৰা আছে, তাতে আমি ধামৰ বিলত গ'লে এইটো মাছ মাৰিব যায়। আমি লাহে লাহে গেটখনলৈ সোমাই গৈছোঁ। তাতে তিনিদিন মেলা হৈছে। এই তিনিদিন মেলাত ভাই ভনী মেলাত আমিও লাষ্ট দিনাখন গৈছোঁ, যদিও মানুহ ইমান সমাগম নহয়। তথাপিও যিখিনি পাৰে ইমান আপোনালোকক দেখুৱাৰ কাৰণে মই শ্বুটিং কৰিছোঁ। আৰু পাহাৰত কি কি দেখা পালোঁ তাকো শ্বুটিং কৰি আনিলোঁ। আমি দেখা পালোঁ এইটো মন্দিৰৰ ওপৰত গৈছোঁ, এইটো গেট, আৰু তাত সুন্দৰকৈ ধুনীয়াকৈ এটা খুটখুটি আছে। মানুহবিলাক লাহে 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 আহি আছে। এয়া মোৰ বন্ধু পাৰ্টিজা পৰগ্ৰাফাৰৰ লগত মই গৈছোঁ। এয়া শিল ঘাটে ঘাটে মানুহ সেৱা লৈ গৈছে। আমি একদম ওপৰলৈ গৈছোঁ, মন্দিৰৰ ওপৰলৈ, আৰু ওপৰৰ পৰা নামি আহি জন্থাৰো পন্থাৰো য'ত আছে, য'ত অজগৰ সাপ আছিল, য'ত মানে বাক্স বাৰাই সকলে তাতে এটা কাহিনী আছে। এই কাহিনীত তেওঁলোকে বিশ্বাস কৰে এই হকটোপলা পাহাৰত, বা আমি ভাই ভনী পাহাৰ বুলি কোৱা হয়, তাতে মানে জন্থাৰ পন্থাৰক তেওঁলোকে মূৰ্তি বনাই তাত প্ৰত্যেক বছৰে মানে পূজা দি আছে। তাত ৰাতি গান চান নাই, যদিও মানে তিনিদিন মেলা হয়। তাৰ পৰা আমি ওপৰৰ পৰা নামি আহি তাতে য'ত মূৰ্তিটো আছে, যন্ত্ৰ পন্থৰৰ মূৰ্তি, য'ত বাঘৰ চিহ্ন আছে, য'ত অজগৰ সাপ আছে, য'ত মানুহে পূজা কৰে, শিলৰ ওপৰেদি গাখীৰ ঢালি ঢালি পূজা কৰে, আৰু এইখন গাখীৰে মানুহ গ্ৰহণ কৰে। এইখন ঠাইত গৈছোঁ, আপোনালোকে নিশ্চয় দেখা পাব। এইখন মেলা বহুত ডাঙৰ মেলা হৈছে, মীনা বজাৰ পৰ্যন্ত আহিছে। যিয়ে নহওক বন্ধুসকল, মই পুনৰ অনুৰোধ কৰিছোঁ, যদি ভাল লাগে লাইক শ্বেয়াৰ কৰি দিব, আৰু নতুনকৈ অহাবিলাক প্লিজ ছাবস্ক্ৰাইব মাৰি দিব। এতিয়া আমি ৰাস্তাৰে এনেকৈ গৈ আছোঁ লাহে 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 সেইফালেদি। মোটামুটি ইয়াৰ পৰা তাতে দূৰ হয়। এইটো আমি গৈ পালোঁ। ইয়াতে কেৱল শিলৰ ওপৰত শিল। ইয়াত দেখা পাইছে বাঘৰ চিহ্ন, কাছৰ চিহ্ন, এইটো কাছ ডাঙৰ কাষ বনাইছে, সেইবিলাক আছে। বাঘ, তাৰ শিৱ মূৰ্তি আছে, আৰু তাতে এখন শিলৰ গুহাত এজন বাবা, সাধু বাবা, হিন্দু মানুহ বহি আছে। এয়া বাবা, ইয়াতে অজগৰ সাপ আছিল বোলে, আৰু ইয়াতে বাক্স বাৰাইসকলে জনবিশ্বাস মতে এইখনতে খুব তেওঁলোকৰ বাৰাইটো জন্ম হৈছে, যাৰ কাৰণে আজিও এইটো তেওঁলোকে পূজা পাতল কৰি আছে। তাৰপিছত আপোনাৰ জন্থাৰ পন্থাৰৰ শিল, ইয়াৰ তাৰপিছত এই মূৰ্তিটো, ইয়াত লিখা আছে জন্থাৰ পন্থাৰৰ থান হকটোপলা হাছু, তাৰমানে হকটোপলা পাহাৰ। এই পাহাৰখনৰ নামটো তেওঁলোকে নিজৰ নামেৰে নামাকৰণ কৰিছে। হকটোপলাৰ নিশ্চয় কাহিনী থাকিব। এইখিনি কাহিনী আমি ইমান বিতংকৈ নাজানিলোঁ বা আপোনালোকক ক'ব নোৱাৰিলোঁ। তাতে দুটা মূৰ্তি আছে, এই মূৰ্তিটো তেওঁলোকে পূজা কৰে আৰু ভক্তসকলে সেৱা কৰে। যিয়ে নহওক বন্ধুসকল, পুনৰ মই আপোনালোকৰ অনুৰোধ মৰ্মে, যদি কোনোবা অহা নাই আহিব পাৰে, ধামৰ দি আহিব পাৰে, বলাই খামৰ দি হ'ব পাৰে, ৰাস্তাটো যিদি পায় সেইদি আহিব পাৰে। আহি আপোনালোকে দৰ্শনো কৰিব পাৰে। নেমৰাচং দুমদা কানান। থেংক ইউ ভেৰি মাছ, ধন্যবাদ।
ককৰে